টু ৰঞ্জিতাছ ভিডিঅ'জ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপ অৰ্থাৎ অসমীয়া কিতাপৰ আজি আমি পাঠ আলোচনা কৰিম পাঠ 6ত দিয়া হৈছে বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ পাঠৰ ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে ভাষা অধ্যয়নত দিয়া প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম তোমালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছা চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পোনপ্ৰথমতে পাবা ছাবস্ক্ৰাইব কৰা সবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপত দিয়া হৈছে পাঠভিত্তিক প্ৰশ্নত দিয়া হৈছে 1 নঙত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা আমাক ইয়াত প্ৰশ্ন দিয়া হৈছে উত্তৰ আমাক 4টা দিয়া হৈছে উত্তৰ আমি শুদ্ধ বাছি ল'ম লগতে বৃত্তটো পূৰ কৰিম ঠিক আছে ইয়াত বৃত্ত দিয়া হৈছে খৰপই দৰ্শন কৰিলে কি কৰা উচিত ক চাপ চিকুণকৈ থকা উচিত খ ৰাশিফল চোৱা উচিত গ বেজৰ ওচৰলৈ যোৱা উচিত ঘ ডাক্তৰৰ ওচৰলৈ যোৱা উচিত উত্তৰ হ'ব ঘ তোমালোকে ইয়াত ঘত বৃত্তত পূৰ কৰিবা মই কৰা নাই তোমালোকে নিজে কৰি ল'বা মই অকল উত্তৰ দাগ দি থৈ দিছোঁ এতিয়া আলোচনা কৰিম আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে ক ই সৰু কথা হোৱাৰ বাবে খ ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে গ ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে ঘ আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে সঠিক উত্তৰ হ'ব গ ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে তোমালোকে গত বৃত্ত পূৰ কৰিবা ঠিক আছে 2 নং প্ৰশ্নত দিয়া হৈছে তুমি ওপৰত দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা তুমি ইয়াৰ 2 নং প্ৰশ্ন এইটো প্ৰশ্নৰ উত্তৰটো গ উত্তৰটো কিয় শুদ্ধ বুলি ভাবি ল'লা কিয়নো আমি পাঠ পঢ়োতে বুজিলো হয়নে পাঠ পঢ়োতে আমি বুজিলো যে আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে ঠিক আছে উত্তৰটো মই লিখি দিয়া নাই আলোচনা কৰিবলৈ দিয়া হৈছে তোমালোকে বেলেগ বেলেগ ধৰণেও আলোচনা কৰিব পাৰিবা 3 নং প্ৰশ্নত দিয়া হৈছে ক অংকৰ শব্দবোৰৰ লগত খ অংকৰ অৰ্থবোৰ মিলোৱা আমাক ইয়াত ক অংকৰ লগত খ অংক মিলাবলৈ দিয়া হৈছে ক অংকত শব্দ দিয়া হৈছে খ অংকত অৰ্থ দিয়া হৈছে এতিয়া আমি চাই ল'ম অনুসন্ধিত খু মানে কৌতূহলী স্বাস্থ্যসন্মত মানে স্বাস্থ্যকৰ যুক্তিনিষ্ঠ মানে যুক্তি থকা বিৰল মানে পাবলৈ টান বিকল্প মানে এটাৰ সলনি আন এটা পৰম্পৰা মানে পূৰ্বৰ পৰা চলি অহা নীতি প্ৰজ্ঞা মানে তীক্ষ্ণ বুদ্ধি তত্ত্বজ্ঞান ঠিক আছে ইয়াত মই দাগ দি থৈ দিছোঁ তোমালোকেও দাগ দিবা মই কলম ব্যৱহাৰ কৰিছোঁ তোমালোকে কিতাপত যদি দাগ দিয়া কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা 4 নঙত দিয়া হৈছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা ক বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা প্ৰশ্নৰ উত্তৰ মই চমুকৈ লিখি ৰাখিছোঁ আগৰ দৰে মই মাতিও শুনাম এবাৰ প্ৰশ্নৰ উত্তৰবোৰ চাই ল'ম কৰ উত্তৰত লিখিবা অনুসন্ধিত খু মনেৰে প্ৰতিটো কথা চালি জাৰি চাই কিয় পায় অথবা কিয় নাপায় চিন্তা কৰিয়ে সিদ্ধান্ত লওঁ তেতিয়া আমাৰ এটা বৈজ্ঞানিক মন থকাটো বুজাব আৰু আমাৰ বৈজ্ঞানিক মনটোৱে শুদ্ধ বুলি দেখুৱাই দিয়া পথটোৱেদি যদি আমি আগুৱাই যাওঁ সেয়া হ'ব আমাৰ বৈজ্ঞানিক মানসিকতা আমাক বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা বুলি কোৱা হৈছে সেইকাৰণে মই চমুকৈ এনেকৈ বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজায় লিখিছোঁ তোমালোকে উত্তৰ নিজৰ উত্তৰ বহীত লিখিব পাৰিবা খ প্ৰশ্নত দিয়া হৈছে আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি তোমালোকে উত্তৰত লিখিবা আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ হ'ল অন্ধবিশ্বাস আমি পাঠ পঢ়োতে বুজিলোঁ যে অন্ধবিশ্বাস ঠিক আছে এতিয়া আমাক গ প্ৰশ্নত দিয়া হৈছে ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে উত্তৰত লিখিবা ভাল দিন বাৰ চাই কাম কৰা যুক্তিযুক্ততা নাই আমি পাঠ পঢ়োতে পাইছিলোঁ গ প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত
উত্তৰত লিখিবা ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ কুমলীয়া মনতে বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰিলে বৈজ্ঞানিক মানসিকতাই আমাৰ সমাজখনক অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ পৰা মুক্ত কৰি সৰ্বাংগ সুন্দৰ কৰিব। ইয়ালৈকে লিখিবা উত্তৰ হৈ যাব। প্ৰশ্ন দিয়া হৈছে অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? উত্তৰত লিখিবা অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লে তেনে ব্যক্তিক বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। মৰমৰ ছাত্ৰ ছাত্ৰী 4 নঙত দিয়া প্ৰশ্নবোৰৰ উত্তৰ তোমালোকে লিখিব পাৰিবা। মই তোমালোকক মাতিও শুনালো। এতিয়া আমি আলোচনা কৰিম। 5 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? প্ৰশ্নৰ উত্তৰ মই তোমালোকক কিতাপতে দেখাই দিম। 5 নং প্ৰশ্নৰ উত্তৰৰ কাৰণে তোমালোকে পাঠৰ প্ৰথম পৃষ্ঠাতে যাবা, পাঠ 6ৰ আৰু উত্তৰত লিখিবা বৈজ্ঞানিক ভিত্তি আছে বাহিৰত পিন্ধা সাজবোৰত ধূলি মাকতিকে আদি কৰি বিভিন্ন বীজাণু লাগি আহিব পাৰে, গতিকে সেয়া সলাই চাফ চিকুণকৈ পাকঘৰত সোমোৱাটোহে স্বাস্থ্যসন্মত। এইটোৱে পূৰ্বৰে পৰা চলি অহা পৰম্পৰা আৰু ই বিজ্ঞানসন্মত, গতিকে ইয়াক দলিয়াই পেলাব নালাগে। এতিয়া আমি খত কি প্ৰশ্ন দিয়া হৈছে আলোচনা কৰিম। প্ৰশ্ন দিয়া হৈছে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? উত্তৰ মই তোমালোকক কিতাপতে দেখাই দিম। 5 নং খৰ উত্তৰৰ কাৰণে তোমালোকে নিজৰ কিতাপত ওলাই ল'ব, পাঠ চাবা, পাঠত 63 পৃষ্ঠাত আছে বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'বলৈ বিজ্ঞানত যে উচ্চ শিক্ষা গ্ৰহণ কৰিব লাগিব তেনে কোনো কথা নাই। নিৰক্ষৰ লোক এজনো বৈজ্ঞানিক মনৰ অধিকাৰী হ'ব পাৰে, মাত্ৰ তেওঁৰ থাকিব লাগিব প্ৰতিটো কথা বা ঘটনাৰ কাৰণবোৰ যুক্তিনিষ্ঠভাৱে ফয়িয়াই চোৱাৰ একোটা মন, যুক্তিৰে সকলো কথা চালি জাৰি চাব লাগে। আগৰে পৰা চলি অহা বুলিয়েই অবৈজ্ঞানিক কথাবোৰ চলাই যাব নালাগে আৰু আগৰে পৰা চলি অহা যুক্তিপূৰ্ণ কথাবোৰ এৰি দিব নালাগে। এতিয়া গ প্ৰশ্নত কি দিয়া হৈছে 5 নং গৰ প্ৰশ্ন চাই ল'ম, ঠিক আছে। গ প্ৰশ্নত দিয়া হৈছে সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? তোমালোকে 5 নং গৰ উত্তৰৰ কাৰণে কিতাপত পৃষ্ঠা চাবা 62 পৃষ্ঠাত অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজৰ বিস্তৰ ক্ষতি সাধন কৰে। এনে অন্ধবিশ্বাস আৰু কুসংস্কাৰবোৰৰ বিৰুদ্ধে সমাজৰ প্ৰত্যেকজনৰ সচেতন ব্যক্তিয়ে মাত মতা উচিত। ইমান লিখিলে হৈ যাব, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম ভাষা অধ্যয়নত দিয়া হৈছে 6 নঙত তলৰ প্ৰশ্নত দিয়া হৈছে তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াৰ বিশেষণ ৰূপটো লিখা। উদাহৰণত দিয়া হৈছে বিশেষ্য বিশেষণ উপন্যাস উপন্যাসিক, ইতিহাস ঐতিহাসিক লিখিলো, শিক্ষা শৈক্ষিক, বাণিজ্য বাণিজ্যিক, ভূগোল ভৌগোলিক। তোমালোকে লিখিবা, লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। 7 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া শব্দসুৰৰ আৰ্হিত বাকচত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা। বিপৰীত শব্দ লিখিবলৈ দিয়া হৈছে বৈজ্ঞানিক অবৈজ্ঞানিক, সময় অসময়, ক্লান্ত অক্লান্ত, সাধু অসাধু, শান্ত অশান্ত, ন্যায় অন্যায়, ভয় অভয়। তোমালোকে লিখি ল'বা, লগতে মুখস্থও কৰি থৈ দিবা, পৰীক্ষাৰ কাৰণে সুবিধা হ'ব। 8 নং প্ৰশ্নত দিয়া হৈছে উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপটো লিখা। সৰল সৰলতা আমাক এটা উদাহৰণ দিয়া হৈছে, নম্ৰ নম্ৰতা, দৃঢ় দৃঢ়তা, দুৰ্বল দুৰ্বলতা, ভদ্ৰ ভদ্ৰতা, উচ্চ উচ্চতা। 9 নং প্ৰশ্নত দিয়া হৈছে আমাক পাঠটোত বোৰ বিলাক সমূহ খিনি সকল আদি যোগ হৈ বহুবচন বুজোৱা শব্দবোৰ বিচাৰি উলিয়াই লিখা। পাঠটো ভালকে পঢ়িবা, বোৰ বিলাক সমূহ খিনি সকল আদি যোগ হোৱা অৰ্থাৎ বহুবচন বুজোৱা শব্দবোৰ আমি পাম। এবাৰ পাঠটো চাই ল'ম, মই তোমালোকক দেখাই দিম।
ধৰা হ'ল ইয়াত দিয়া হৈছে পায় নাপায়বোৰৰ ঠিক আছে নাপায়বোৰৰ তোমালোকে লিখিব পাৰা এটা মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকক মই পাঠত যেনেকৈ বুৰ শব্দৰ পৰা যেনেকৈ দেখাই দিলোঁ ঠিক তেনেদৰে তোমালোকে নিজেও এবাৰ পাঠ পঢ়িবা আৰু নিজে লিখিবলৈও যত্ন কৰিবা আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত